16th century আহোতে আহোতে গোটেই ভাৰতবৰ্ষখন গুচি গৈছিলে মোগলৰ হাতত অৰ্থাৎ অলমোষ্ট গোটেই ভাৰতবৰ্ষখন ৰাজত্ব কৰি আছিলে মোগল সাম্ৰাজ্যই কিন্তু আপুনি জানিলে আচৰিত হ'ব যে আহোম সাম্ৰাজ্য ইমান সৰু হোৱাৰ পিছতো আৰু মোগলসকলৰ ওৱান অফ দা বেষ্ট আৰ্মি থকাৰ পিছতো মোগলসকলে আহোমসকলৰ লগত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় 17 বাৰ এক্সেক্টলি 17 বাৰ যুদ্ধত পৰাজিত হৈছিলে আচলতে কেনেকৈ আপোনালোকৰ পৰা অধিকাংশই জানে যে আচলতে আহোমসকল কোন আছিলে কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে একেবাৰে সংক্ষিপ্তত কৈ দিছোঁ যে আহোমসকল আছিলে যে আচলতে 500 এডিৰ পৰা 1200 এডিলৈকে অসম আৰু নৰ্থ ইষ্টত ৰাজত্ব চলি আছিলে দ্য মাইটি কামৰূপ কিংডমৰ কিন্তু 1228 এডিত প্ৰথমবাৰৰ বাবে বৰ্মাৰ পৰা অসমলৈ আহে আহোম ৰজা চুকাফা আৰু আহিয়ে এই কামৰূপ কিংডমক হেৰুৱাই ৰাজত্ব কৰিবলৈ ধৰে অসম আৰু নৰ্থ ইষ্টত আহোমসকল মূলত আছিলে ট্ৰাইবেল আৰু এইসকলে বিশ্বাস কৰিছিলে এনিমিজম মানে হ'ল যে প্ৰকৃতিক পূজা কৰা কিন্তু যেতিয়া ভাৰতবৰ্ষত আহে তেতিয়া ভাৰতবৰ্ষৰ হিন্দু ধৰ্ম দেখি আৰু হিন্দু ধৰ্মৰ কালচাৰ দেখি আপ্লুত হৈ হিন্দু ধৰ্মটো নিজৰ কৰি লয় আৰু 16th centuryলৈকে এই অসমখনৰ ৰাজত্ব কৰি থাকে কিন্তু 1616ত প্ৰথমবাৰৰ বাবে এটা যুদ্ধৰ ঘোষণা হয় মোগল আৰু আহোমসকলৰ মাজত প্ৰথমটো যুদ্ধৰ নাম আছিলে বেটেল অফ চান্দানা ইমান সময়লৈকে মোগল আৰু আহোমৰ মাজত কোনো ধৰণৰ ডিপ্ল'মেটিক ট্ৰেটি নাছিলে আচলতে কাহিনী এনেকুৱা হৈছিলে যে এজন মোগল ট্ৰেডাৰ ৰতন শাহ এটা চুৰি কাৰ্যত ধৰা পৰিছিল আপুনি ঠিকে শুনিছে এটা চুৰি কাৰ্যত ধৰা পৰিছিল আচলতে ৰতন শাহে চুৰি কৰিবলৈ চেষ্টা কৰিছিলে এটা ইনচেন্স ব্যৱহাৰ হোৱা ৰিয়াৰ বোট আৰু আহোমসকলে যেতিয়া এই ৰতন শাহক ধৰা পেলায় তেতিয়া আহোমসকলে গম পায় যে এই চুৰিটো কৰা হৈছিলে মোগল সাম্ৰাজ্যৰ সম্ৰাট শাহজাহানৰ কাৰণে যাৰ বাবে মোগল সম্ৰাট শাহজাহানৰ অপমান হয় আৰু শাহজাহানৰ অপমান হোৱা মানে গোটেই মোগল সাম্ৰাজ্যৰ অপমান হোৱা গতিকে মোগলসকলে আনএক্সপেক্টেড এটা এটাক কৰি দিয়ে আহোমসকলৰ ওপৰত আহোমসকল ইয়াত কোনো ধৰণৰ এক্সপেক্ট কৰা নাছিলে যে মোগলসকলে তেখেতৰ ওপৰত এটাক কৰিব পাৰে যাৰ বাবে এই এটাকটোত আহোমসকল পৰাজিত হয় আৰু মোগলে গোটেই অসম আৰু নৰ্থ ইষ্টক দখল কৰি পেলায় আৰু মোগলসকলে 2 বছৰ অসম আৰু নৰ্থ ইষ্টত ৰাজত্ব কৰে আৰু 1638ত আহোমসকলে এটা কাউণ্টাৰ ষ্ট্ৰাইক কৰে আৰু ষ্ট্ৰাইকৰ ফলত মোগলসকলে অসম আৰু নৰ্থ ইষ্টখন এৰি দিব লগা হয় আৰু ইয়াত জয়ী হৈ পৰে আহোমসকল আৰু পুনৰ এবাৰ আহোমসকলৰ হাতত আহি পৰে অসম আৰু নৰ্থ ইষ্ট আৰু ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে কিন্তু এই এটাক আৰু কাউণ্টাৰ ষ্ট্ৰাইকত দুয়োটা দলৰে ইকনমি বহুত বেয়া হৈ গৈছিল যাৰ বাবে এটা ট্ৰিটি সাইন কৰিব লগা হয় আসলতে এই ট্ৰিটি সাইনৰ শৰ্ত আছিল যে আহোমসকলে মোগলসকলক ওয়েস্টাৰ্ণ অসমখন দিব লাগিব আৰু তাৰ পৰিৱৰ্তে আহোমসকলক সেই ওয়েস্টাৰ্ণ অসম বাদ দি আৰু যিমানখিনি আছিল সিমানখিনি ইণ্ডিপেণ্ডেণ্টলি ৰাজত্ব কৰিব দিব এই চুক্তিটোৰ পিছত সব ঠিকঠাক চলি আছিল কিন্তু বেংগলৰ মোগল গভৰ্ণৰ শাহ কাছিম খানে এইটোক একচেপ্ট কৰিব পৰা নাছিল যাৰ বাবে শাহ কাছিম খানে মোগলৰ আৰ্মি জেনেৰেলৰ সৈতে 10,000 সৈনিক দি পুনৰ এবাৰ আহোমসকলৰ ওপৰত এটাক কৰাই দিয়ে আৰু অবভিয়াছলি 10,000 সৈনিকৰ আগত আহোমসকল পৰাজিত হয় আৰু পুনৰবাৰ গোটেই অসম আৰু নৰ্থ ইষ্ট গুচি যায় মোগলৰ হাতত কিন্তু ইণ্টাৰেষ্টিংলি মাত্ৰ এক মাহ পিছত পুনৰ এবাৰ আহোমে কাউণ্টাৰ ষ্ট্ৰাইক কৰে আৰু মোগলসকল পৰাজিত হয় আৰু মোগলসকলক গোটেই অসমৰ পৰা আৰু নৰ্থ ইষ্টৰ পৰা খেদি পঠিয়াই দিয়ে আহোমসকলে ইয়াৰ পিছত 1619ৰ পৰা আৰু দুটা এটাক হয় আৰু সেই দুয়োটা এটাকত মোগলসকল পৰাজিত হয় আৰু মোগলসকলে এই পৰাজিতৰ পিছত এটা ডাঙৰ গ্যাপ লয় প্ৰায় 20 ইয়াৰ্ছ 20 বছৰ সময় না কোনো এটাক কৰে না আহোমসকলে ইয়াৰ বিপৰীতে ষ্ট্ৰাইক কৰিব লগা হয় আৰু 20 বছৰ পিছত 1636ত পুনৰ এবাৰ মোগলে এটাক কৰে আহোমসকলৰ ওপৰত আৰু এই এটাকটো আছিল চতুৰ্থবাৰৰ বাবে এটাক আৰু ইয়াতো আহোমসকল পৰাজিত হয় আৰু মোগলসকলে পুনৰবাৰ এবাৰ অসম আৰু নৰ্থ ইষ্টখন দখল কৰে কিন্তু 1648ত এই কাহিনীটোত এজন ৰজাৰ এন্ট্ৰি হয় ৰজা জয়াধৱাজ তেখেতেটো ভাবে যে আমি কিয় ওয়েস্টাৰ্ণ অসমখন মোগলক দিব লাগে বা আমাৰ এটা ইকনমিও ৰাহিলে ঠিক হৈ গৈছে সিধা এই ৰজাজনে এটাক কৰে মোগলৰ ওপৰত আৰু মোগলসকল যি ওয়েস্টাৰ্ণ অসমত এই চুক্তিটোৰ মতে থাকিছিলে সেইসকলক এবাৰ খেদি দিয়ে আৰু গোটেই নৰ্থ ইষ্ট আৰু অসমখন নিজৰ দখলত কৰি লয় ইনক্লুডিং সেই ওয়েস্টাৰ্ণ অসম আৰু এইটো সময়ত 1657ত মোগলসকলৰ মাজতে এটা কাজিয়াৰ সৃষ্টি হয় যে আচলতে পুনৰ ৰজা কোন হ'ব শাহজাহান বেমাৰ হৈ পৰে আৰু চাৰিজন পুত্ৰৰ মাজত যেতিয়া কাজিয়া হৈ থাকে আৰু তাত সকলোবোৰক হেৰুৱাই ৰজা হৈ পৰে ঔৰংজেবে পুনৰ এটা খত্তমৰ বাবে এটাক কৰে আহোমসকলৰ ওপৰত আৰু এই এটাকটো বহুত ডাঙৰ আছিল যাৰ বাবে ইয়াত আহোমসকল বৰ বেয়াকৈ পৰাজিত হয় আৰু এই পৰাজিতৰ ফলত এটা ট্ৰিটি সাইন কৰিব লগা হয় যিটো আছিল ট্ৰিটি অফ খিলাজাৰী ঘাট আৰু এই ট্ৰিটি অনুযায়ী 3 লাখ সোণৰ কইন দিব লগা হয় মোগলসকলক লগতে কিছুমান হাতী দিব লগা হয় আৰু ৰজা জয়াধৱাজৰ ছোৱালীকো দিয়া হয় মোগলসকলক এই ট্ৰিটিখনৰ শক লাগে ৰজা জয়াধৱাজৰ আৰু যাৰ বাবে ৰজা মৃত্যু হৈ পৰে আৰু পিছত আহোমৰ নতুন ৰজা হয় চক্ৰধাৱাজ আৰু এই চক্ৰধাৱাজে পুনৰ এবাৰ 1665ত এটা এটাক কৰে মোগলক আৰু এইবাৰো এটা ডাঙৰ জয় হয় আহোমসকলৰ আৰু মোগলসকলক পুনৰ এবাৰ অসম আৰু ইষ্টৰ পৰা খেদি পঠিয়াই দিয়ে আৰু সম্পূৰ্ণ ট্ৰিটি কেনচেল কৰি দিয়ে
আৰু এনেকৈ বেক টু বেক 6 বেটেল হয়, অৰ্থাৎ 6টা যুদ্ধ হয় আৰু 6টা যুদ্ধত লাগাতাৰ মোগলসকল পৰাজিত হয় আৰু আহোমসকল জয়ী হয়। আৰু 1671ত পুনৰ এবাৰ ঔৰংজেবে ৰাজা ৰাম সিঙক লগত লৈ এটা ডাঙৰ এটাকৰ ঘোষণা কৰে এই আহোমসকলৰ বিৰুদ্ধে। আৰু এইবাৰ 4000 আৰ্মি, ৰাম সিং উইথ 1500 চোল্ডাৰ, 18,000 কেভেলৰি আৰু 30,000 ফুট চোল্ডাৰ আৰু 40টা ৱাৰ্ডশ্বিপৰ লগত প্ৰায় 75ৰ পৰা 80,000 আৰ্মি দি এটা ডাঙৰ এটাক কৰায় আহোমসকলৰ ওপৰত। কিন্তু ইয়াত আটাইতকৈ বেছি ভূমিকা থাকে লাচিত বৰফুকন। আচলতে লাচিত বৰফুকনে বুজি গৈছিলে যে ইমান ডাঙৰ সৈনিকৰ লগত আমি নোৱাৰিম, যাৰ বাবে লাচিত বৰফুকনে বুদ্ধিমত্তাক বেছিকৈ ইম্পৰ্টেণ্ট দিছিলে আৰু তেখেতে আচলতে গুৱাহাটীত যিটো লেণ্ড ব্লক আছিলে সেইটো পাথৰেৰে এটা ৱাল দি দিছিলে আৰু ব্ৰহ্মপুত্ৰৰ যিটো শৰাইঘাট দলং আছিলে তাত ঘাট বনাই দিছিলে, যাৰ বাবে মোগলৰ সৈনিকসকলে আধা ব্ৰহ্মপুত্ৰৰ মাজত পৰি মৰি গৈছিল আৰু আধা ভেলেত মৰি গৈছিল। আৰু ইয়াত পুনৰ এবাৰ মোগল পৰাজিত হয় আৰু আহোমসকলে পুনৰ এই অসম আৰু নৰ্থ ইষ্টত ৰাজত্ব কৰে। 1679ত বেংগলৰ গভৰ্ণৰ আৰু আহোমসকলৰ কামাণ্ডাৰ লালুক বৰফুকন মোগলৰ ছাইডত আহি যায় আৰু এই লালুক বৰফুকনে সেই মোগলসকলক পুনৰ এবাৰ গুৱাহাটীলৈ এণ্ট্ৰি দি দিয়ে, যাৰ বাবে 16th বাৰৰ বাবে মোগলে এটাক কৰে আহোমসকলক আৰু ইয়াত আহোমসকল পৰাজিত হয় আৰু মোগলসকলে পুনৰ এবাৰ অসম আৰু নৰ্থ ইষ্ট দখল কৰে। কিন্তু ইয়াৰ 2 বছৰ পিছত ফাইনেল ষ্ট্ৰাইক কৰে পুনৰ এবাৰ আহোমে। ইয়াৰ 1681ত আহোম ৰজা গদাধৰ সিংহে পুনৰ এবাৰ গুৱাহাটী আৰু গোটেই অসম নৰ্থ ইষ্টৰ পৰা মোগলসকলক পৰাজিত কৰি চিৰদিনৰ বাবে বিদায় দিয়ে। আৰু ইয়াৰ পিছৰ পৰা প্ৰায় 200 বছৰ অসম আৰু নৰ্থ ইষ্টত ৰাজত্ব কৰে আহোমসকলে। লাচিত বৰফুকনে এইটো প্ৰমাণ কৰিছে যে ওৱান অফ দ্য বেষ্ট আৰ্মি থকাৰ পিছতো বুদ্ধিমত্তাৰ দ্বাৰা কেনেকৈ যুদ্ধত জিকিব পাৰোঁ। আৰু আনফালে আহোমসকলৰ ৰজাসকলে এইটো প্ৰমাণ কৰিছে যে সংখ্যা মাতো এটা সংখ্যা, বুকুত সাহস আৰু মনত বিশ্বাস থাকিলে আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় আই অসম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। কিন্তু ভিডিঅ'ৰ মাজত আহোম যিটো উচ্চাৰণ আছিলে সেইটো আকুম এনেকুৱা হৈ গৈছিলে আৰু গদাধৰ সিং তাত গদাধৰ চিয়া এনেকুৱা এটা গ্লিঞ্চ আহিছিলে। আচলতে এইটো অভাৰলোড হৈ গৈছিলে এডিটিঙত, গতিকে এইটো আপোনালোকে মাৰ্চি কৰিব। আৰু এইটো পুনৰ যদি আমি ৰি-এডিট কৰিব যাওঁ বহুতখিনি হৈ যায়, সেইকাৰণে ভাবিলোঁ যে লাষ্টত এনেকৈ জনাই দিওঁ। বাই দ্য ৱে ভিডিঅ'টো যদি ভাল লাগিছে নকওঁ এইবিলাক।